পৰা জৰুৰী খবৰ লৈছো হিমন্ত বিশ্ব শৰ্মা থকালৈকে কাৰ্বি ভূমিলৈ কেতিয়াও শান্তি ঘূৰি নাহে মাটিৰ সমস্যা শেষ নহয় মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাং ক্ষমতাত থকালৈকে শান্তি আত্মসন্মানেৰে জীয়াই থাকিবলৈ আতৰাব লাগিব বিজেপি চৰকাৰ বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কিছু বিষয়ত তথ্য আমি সবিস্তাৰে আমি জনাইছো এই মুহূৰ্তত এটা ৰাজনৈতিক ব্ৰেকিং শান্তি আত্মসন্মানেৰে জীয়াই থাকিবলৈ আতৰাব লাগিব বিজেপি চৰকাৰ পুনৰ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা গৌৰৱ গগৈৰ মাটিৰ সমস্যা শেষ নহয় মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাং ক্ষমতাত থকালৈকে শান্তি আত্মসন্মানেৰে জীয়াই থাকিবলৈ বিজেপি চৰকাৰক আতৰাব লাগিব বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব এপিচিচিৰ সভাপতি গৌৰৱ গগৈ জাতি জনগোষ্ঠীৰ মাজত সংঘাত লাগি থকাটো হিমন্ত বিশ্ব শৰ্মাই বিচাৰে এটা বুটাম টিপিলেই পুঁজিপতিক মাটি গটাব পৰাৰ ষড়যন্ত্ৰ ৰচে মুখ্যমন্ত্ৰীয়ে পিজিআৰ বিজিআৰ মাটিৰ সমস্যাক লৈ কোনো সদিচ্ছা নাই চৰকাৰৰ আলোচনাৰ মাজেদি আইনৰ মাজেৰে নিৰ্মূল কৰক কাৰ্বি ভূমিৰ সংঘাত পৰস্পৰৰ মাজত সংঘাত লগোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ এক ৰণকৌশল তৰুণ গগৈয়ে সজোৱা সম্প্ৰীতিৰ অসমখন শেষ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা থকালৈকে কাৰ্বি ভূমিলৈ কেতিয়াও শান্তি ঘূৰি নাহে বুলি মন্তব্য কৰিছে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মাটিৰ সমস্যা শেষ নহয় মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাং ক্ষমতাত থকালৈকে শান্তি আত্মসন্মানেৰে জীয়াই থাকিবলৈ বিজেপি চৰকাৰক আতৰাব লাগিব জাতি জনগোষ্ঠীৰ মাজত সংঘাত লাগি থকাটো হিমন্ত বিশ্ব শৰ্মাই বিচাৰে বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এনেধৰণে সৰব হৈ উঠিছে জাতি জনগোষ্ঠীৰ মাজত বাৰম্বাৰ চলি থকা যি সংঘাত সেয়া একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে হয় আৰু তেওঁৱে বিচাৰে এটা বুটাম টিপিলেই পুঁজিপতিক মাটি গটাব পৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীয়ে কেৱল ৰচিব পাৰে পিজিআৰ বিজিআৰ মাটিৰ সমস্যাক লৈ কোনো ধৰণৰে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা নাই আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিম আলোচনাৰ মাজেদি আইনৰ মাজেৰে নিৰ্মূল কৰক কাৰ্বি ভূমিৰ সংঘাত পৰস্পৰৰ মাজত সংঘাত লগোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ এক ৰণকৌশল বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ তৰুণ গগৈয়ে সজোৱা সম্প্ৰীতিৰ অসমখন হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি পেলাইছে বুলিও তেওঁ মন্তব্য কৰে মন্তব্য আছে আগবঢ়াইছো অসমৰ ভিতৰত যদি আমাক শান্তি লাগে আৰু সন্মান লাগে আত্মসন্মান লাগে এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে তুলিৰাম ৰংহাং ডাঙৰীয়া চিফ হৈ থাকে মাটিৰ সমস্যা সমাধান নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক কাৰ্য হৈ থাকক আৰু তেওঁ এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা পতঞ্জলিক হাজাৰ হাজাৰ বিঘা আম্বানীক হাজাৰ হাজাৰ বিঘা আৰু যি বাকী থাকিলে নিজৰ পৰিবাৰৰ নামত আৰু তাৰ পৰাও কিছু বাকী থাকিলে তুলিৰাম ৰংহাং ডাঙৰীয়া পৰিবাৰৰ নামত এই পিজিআৰ বিজিআৰত আপোনালোকে নিজেই জানে যে কাউন্সিলে কোনো ধৰণৰ স্থিতি যি তেওঁলোকৰ দায়িত্ব আছিলে হাইকোৰ্টৰ কেছৰ সম্পৰ্কত তেওঁলোকে দায়িত্বটো নললে এইটো কাৰ গাফিলিটি এইটো কাউন্সিলৰ গাফিলিটি কাউন্সিলৰ চিফ কোন তুলিৰাম ৰংহাং ডাঙৰীয়া কাৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ তো মাটিৰ সমস্যা যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে তুলিৰাম ৰংহাং ডাঙৰীয়া চিফ হৈ থাকে মাটিৰ সমস্যা সমাধান নহয় কাৰ্বি গো বেক শ্লোগানটো আমি অসম বিৰোধ কৰিবলৈ নিবিচাৰোঁ কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে একদম অনুচিত কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি কিন্তু লগে লগে মই ক'বলৈ বিচাৰোঁ এইটো মই ভাল পোৱা নাই কিছুমানে কৈছে সকলোৱে কৰা নাই কিছুমানে কৈছে সকলোৱে কৰা নাই আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে সেইটোও মই দুখ প্ৰকাশ কৰিছোঁ আমি যিয়ে আমাৰ মাজত কিছু সমস্যা
থাকিব পাৰে, কিন্তু আলোচনাৰ যোগেদি, আইনৰ যোগেদি, লোকতান্ত্ৰিকভাৱে আমি সমাধান হোৱাটো বিচাৰোঁ। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰ পিট আমি নিবিচাৰোঁ। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল। আজি কোকৰাঝাৰত একে হৈছে, তাতো দুটা জনগোষ্ঠীৰ মাজত সংঘাত। যি সমন্বয় প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত কিমান কষ্ট কৰি 15 বছৰ একদম নিজৰ ঘৰৰ দৰে ধৰি ৰাখিলে, আজি সেই ঘৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে তছ নছ কৰি পেলাই থৈছে। কোনো আজি শান্তিত নাই। না বঙালী মানুহ শান্তিত আছে, না জনজাতি মানুহ শান্তিত আছে, না আদিবাসী মানুহ শান্তি আছে, না ভোজপুৰী মানুহ শান্তিত আছে, না কাৰ্বি মানুহ শান্তিত আছে, কোনো শান্তিত নাই। তো সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, অসমৰ সমাজৰ মাজত অশান্তিয়ে থাকিব। সেইকাৰণে যদি অসমৰ ভিতৰত যদি আমাক শান্তি লাগে আৰু সন্মান লাগে, আত্মসন্মান লাগে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে। অসমৰ ভিতৰত যদি আমাক শান্তি লাগে